I am now happy to announce that there will be no income tax payable up to income of 12 lakh rupees. গাইজ, ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে এইবাৰ বাজেটত উল্লেখ কৰি দিলে যে যদিহে আপোনালোকৰ ইনকাম 12 লাখলৈ হয় তেনেহ'লে আপোনালোকে 1 টকাও ইনকাম টেক্স দিব নালাগে। কিন্তু তাৰ অলপ পিছতে এখন স্লেব কৈ দিলে, যিখন স্লেব আপোনালোকক মই ইয়াত দেখাইছোঁ। সেই স্লেবখনত উল্লেখ আছে যে যদিহে আপোনালোকৰ ইনকাম 0ৰ পৰা 4 লাখৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে 1 টকাও ইনকাম টেক্স দিব নালাগে। কিন্তু যদিহে আপোনালোকৰ ইনকাম বাঢ়ি 4 লাখৰ পৰা 8 লাখৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে 5% ইনকাম টেক্স দিব লাগিব। আৰু যদিহে আপোনালোকৰ ইনকাম বাঢ়ি গৈ তাতকৈ 8 লাখৰ পৰা 12 লাখলৈ হয় তেনেহ'লে আপোনালোকে 10% ইনকাম টেক্স দিব লাগিব। কিন্তু এই 5% আৰু 10% কিয়? আৰু যদিহে আপোনালোকে 12 লাখলৈ 1 টকাও ইনকাম টেক্স দিব নালাগে তেনেহ'লে 12,10,000 যদি হয় তেনেহ'লে আপোনালোকে 60,000ৰো বেছি ইনকাম টেক্স দিব লাগিব নেকি? এনেধৰণৰ মনত কুৱেশ্যন যদি থাকে তেনেহ'লে আপোনালোকে আজিৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, কাৰণ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ইনকাম টেক্সৰ যিটো কেলকুলেশ্যন মানে যিটো অংক সেই অংকটো বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই থাকিব। চ' বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, মই মোৰ কম্পিউটাৰ স্ক্ৰীণত সকলোখিনি লিখি লৈছোঁ যাতে আপোনালোকক মই ক'বলৈ বা মোৰো নিজে বুজিবলৈ সুবিধা হয়। আপোনালোকে ইয়াত যিখিনি দেখিছে এইখিনিৰ ওপৰত আমি আজিৰ এই বাজেটৰ যিমানখিনি নীতি নিয়ম চলিছে সেই সকলোখিনি আজিৰ ইয়াত ডিছকাছ কৰিম। প্ৰথমতে আপোনালোকে দেখিছে যে 12 লাখলৈ আপোনালোকে কোনো ধৰণৰ 1 টকাও টেক্স দিব নালাগে। আৰু তাৰ পিছতে আপোনালোকে দেখিছে যিখন স্লেবৰ কথা কৈছিলোঁ সেই স্লেবখন এইখন, য'ত আপোনালোকে দেখিব পাইছে যে আপোনালোকৰ ইনকাম যদি 0ৰ পৰা 4 লাখৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে 1 টকাও ইনকাম টেক্স দিব নালাগে। আৰু যদিহে আপোনালোকৰ ইনকাম বাঢ়ি 4 লাখৰ পৰা 8 লাখৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে 5%, 8 লাখৰ পৰা 12 লাখলৈ 10%, এনেকৈ আপোনালোকৰ যিটো ৰেটটো সেইটো আপোনালোকে ইয়াত দেখিছেই। আৰু তাৰ পিছত যদি আপোনালোকৰ ইনকাম 24 লাখৰো বেছি হয় তেনেহ'লে তাত আপোনালোকৰ 30% আপোনালোকে ইনকাম টেক্স দিবলৈ লাগিব। ইয়াত আহিলে আপোনালোকে এই স্লেবটোৰ কথা বুজি পালে। তাৰপিছত আপোনালোকৰ মনত এতিয়া কুৱেশ্যন আহিব, যদি আপোনালোকৰ ইনকাম 12 লাখলৈ হয় তেনেহ'লে আপোনালোকে 1 টকাও ইনকাম টেক্স দিব নালাগে। কিন্তু তাৰপিছত যে ইয়াত আহিলে 4 লাখৰ পৰা 8 লাখলৈ 5%, এইটো কি? গাইজ, মই এইটো আপোনালোকক বুজাই দিম। তাৰ আগতে আপোনালোকে আৰু এটা কথা মন কৰিব লাগিব, মানে মনত ৰাখিব লগা কথা হ'ল যে এইটো দেখিছে মই লিখি ৰাখিছোঁ ইয়াত ফাইনেল টেক্স এমাউণ্ট 4% চেছ, য'ত আপোনালোকে মানে কি হৈছে যদি আপোনালোকৰ ইনকামৰ যিমানটো টেক্স হয় সেই টেক্সৰ ওপৰত যিটো চাব টেক্স মানে উপকৰ বুলি কয়, উপকৰ হিন্দীত, আৰু ইংৰাজীত চেছ বুলি কোৱা হয়। অসমীয়াত ধৰি লওক আপোনাৰ চক্ৰবৃদ্ধি সুদ যেনেধৰণে হয় তেনেধৰণে আপোনালোকে মানি ল'ব পাৰে। মানে আপোনালোকৰ যদি টেক্স হৈ যায় 100 টকা তেনেহ'লে সেই টেক্সৰ ওপৰত 4% মানে চৰকাৰক আপোনালোকে ফাইনেল টেক্সটো 104 টকা দিব লাগিব। মানে যদি আপোনালোকৰ টেক্স 100 টকা হয় তেনেহ'লে তাত 4% যোগ হ'ব, মানে এড হ'ব, তেতিয়া আপোনালোকৰ হৈ যাব 104 টকা। আৰু এইটো হৈছে ফাইনেল টেক্স এমাউণ্ট। যিমানবিলাক টেক্স এমাউণ্ট হ'ব তাত সকলোবিলাকৰ লগতে এইটো যিটো ফাইনেল টেক্স এমাউণ্ট 4% চেছ টেক্স সেইটো যোগ হ'বই। এইটোলৈ বুজি পালে? আৰু এতিয়া আমি কথা পাতিম যে ইয়াত যিমানবিলাক মই লিখি থৈছোঁ 6টা পইণ্টৰ ওপৰত। ধৰি লওক আপোনালোকৰ ইনকাম 4 লাখলৈ কিমান টেক্স দিব লাগিব, তাৰপিছত 7 লাখত কিমান ইনকাম টেক্স দিব লাগিব, 12 লাখত কিমান, আৰু যদি আপোনালোকৰ ইনকাম 12,10,000 হৈ যায় মানে আপোনালোকৰ ইনকামৰ যিটো টেক্স সেই টেক্সটোতো আপোনালোকে 1 টকাও দিব নালাগে যদি আপোনালোকৰ ইনকাম 12 লাখলৈ হয়। কিন্তু যদি 12 লাখৰ পৰা 10,000ও বাঢ়ি যায় তেনেহ'লে আপোনালোকে 61,500 টকা দিব লাগিব। এনেধৰণে ছ'চিয়েল মিডিয়াত বহুতো ভিডিঅ' বা ৰিলছ আপলোড হৈ আছে, আপোনালোকে হয়তো দেখিছে। আৰু মই এইটো বিষয়ত আপোনালোকক সকলোখিনি বুজাই ক'ম। আৰু যদি আপোনালোকৰ ইনকাম 17 লাখ হয় তেনেহ'লে আপোনালোকে কিমান টেক্স দিব লাগিব। ধৰি লওক ছাপ'জ আপোনালোকৰ ইনকাম 17 লাখ হ'ল, তেনেহ'লে আপোনালোকে ইয়াত দেখিছে কোনটো স্লেবত আপোনালোকৰ ইনকামটো থাকিব। ধৰি লওক 16ৰ পৰা 20 লাখৰ ভিতৰত মানে 20%। এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে 17 লাখ পূৰণ 20%, এইটো মাল্টিপুল কৰি দিলে যিমানটো ওলাব সিমানখিনি আপোনালোকে ইনকাম টেক্স দিব লাগিব নেকি? এনেধৰণে নহয়, ইনকাম টেক্সৰ যিটো কেলকুলেশ্যন এইটো সম্পূৰ্ণ বেলেগকৈ হয়। স্লেব অনুসাৰে তাক ভাগ কৰা হয়, তাৰপিছতহে ইনকাম টেক্সৰ যিটো পইচা সেইটো টেক্সটো দিয়া হয়। ঠিক আছে, এইটো আগলৈ দেখাম বাৰু মই সকলোখিনি। তাৰপিছত যদি আপোনালোকৰ ইনকাম 26 লাখ হৈ যায়, ইয়াততো 24 লাখলৈ আছে স্লেব, চ' ইয়াততো 26 লাখৰ ইনকাম টেক্স কিমান হ'ব সেই সকলোখিনি উলিয়াম। গতিকে আপোনালোকে, আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব। আৰু এতিয়া আহি গ'লো মই বেলেগ এটা পেজলৈ, ঠিক আছে, য'ত আপোনালোকে ইয়াত দেখিছে যিটো
নিউ ইনকাম টেক্স স্লেব ফাইনেন্সিয়েল ইয়াৰ 2025 এণ্ড 26 আৰু ফাইনেন্সিয়েল ইয়াৰ বুলি ক'লে আপোনালোকে এক বছৰ আগলৈ বুজায় বৰ্তমান 25 চন হৈ আছে গতিকে ফাইনেন্সিয়েল ইয়াৰ 26 চনলৈ হ'ব আৰু এই ফাইনেন্সিয়েল ইয়াৰটো এড হ'ব এইটো বছৰৰ মানে 2025 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা আৰু 26 চনৰ 31 মাৰ্চলৈ ঠিক আছে এই সময়ছোৱাত এই স্লেবটো কাম দিব যদি আপোনালোকৰ ইনকাম 4 লাখ হয় দেন আপোনালোকে কিমান ইনকাম টেক্স দিব লাগিব ইয়াত দেখিছে যদি আপোনালোকৰ ইনকাম 0 পৰা 4 লাখৰ ভিতৰত হয় এইখিনিৰ ভিতৰত হয় তেনেহলে আপোনালোকে দেখিছে ইয়াত নীল বুলি আছে আপোনালোকে 1 টকা ইনকাম টেক্স দিব নেলাগে যদি আপোনালোকৰ ইনকাম 7 লাখ হয় দেন আপোনালোকে এই 7 লাখটো স্লেব অনুসৰি ভাগ হ'ব মানে প্ৰথম আপোনালোকে ইয়াত দেখিছে 4 লাখটো ইয়াত গৈছে এটো প্ৰথম স্লেবত তাৰ পিছত আছে যদি 7 লাখৰ পৰা 4 লাখটো এটো স্লেবত গুচি গ'ল ঠিক আছে আৰু এই 4 লাখত আপোনালোকে 1 টকা ইনকাম টেক্স দিবলৈ নেলাগে বাছিল কিমান 3 লাখ 4 3 7 নহয় জানো গতিকে এই 3 লাখত কিমান পাৰ্সেন্ট টেক্স হ'ব 5% মানে 5% আৰু 5%ত 3 লাখটো যদি 3 লাখৰ 5% কিমান হ'ব 15000 নহয় জানো যদি কিবা অংকত ভুল হৈছে তেনেহলে আপোনালোকে কমেন্ট কৰি জনাই দিব দেই সো এটো হৈছে 15000 আপোনালোকৰ ইনকাম টেক্স আহিব আৰু এতিয়া আপোনালোকৰ মন প্ৰশ্ন আহিব যে এই 15000 টো আপোনালোকে দিব লাগিবনে নেলাগে আৰু মই আপোনালোকক এটা কথা ক'বলৈ পাহৰিছো ইয়াত আপোনালোকক মই লিখি থৈ দিছিলো যে ইয়াত ষ্টেণ্ডাৰ্ড ডিডাকচন বুলি এটা ৰিবেট আছে ৰিবেট দিয়ে চৰকাৰে যদি আপোনালোকৰ ইনকামৰ যিমানটো টেক্স হয় সেই টেক্সটো যদি 75000তকৈ কম হয় তেনেহলে আপোনালোকে 1 টকা ইনকাম টেক্স দিবলৈ নেলাগে আৰু ইয়াত 75000 ফৰ এভৰিওয়ান এনি স্লেব বুলি কোৱা হৈছে এটা কাৰণে কাৰণ এনেকুৱা স্লেব বহুত আছে মানে ধৰি লওক মই যিটো স্লেবত এতিয়া অংকবিলাক বুজাই আছো আপোনালোকক দেখাই আছো এই স্লেবটোত মানে কি হয় যিবিলাক স্যালাৰি পাৰ্সন মানে যিবিলাকে দৰমহা পায় চাকৰি কৰে তেখেতসকলৰ কাৰণেহে এইটো স্লেব ঠিক আছে এই স্লেবটোৰ মতে তেখেতৰ ইনকামৰ হিচাপ নিকাছটো হ'ব আৰু যিসকলে বিজনেছ কৰে বা ইনভেষ্ট কৰে বা ৰিয়েল এষ্টেট বিজনেছ বা বিভিন্ন ধৰণৰ বিজনেছ হ'ব পাৰে বা ইনভেষ্টমেণ্ট কৰিব পাৰে তেখেতসকলৰ যিটো ইনকাম হ'ব সেই ইনকামটোৰ ইনকাম টেক্সৰ যিটো পাৰ্সেন্টেজ সেইটো বেলেগ আৰু সেইটো বেলেগ স্লেবত পৰি যায় গতিকে সেইটো কাৰণে ইয়াত ষ্টেণ্ডাৰ্ড ডিডাকচন যিটো আছে সেই 75000 টো সকলোৰ কাৰণে বুজি পাইছে ইমানখিনিলৈ ক্লিয়াৰ ওকে যদি আপোনালোকৰ কিবা ডাউট থাকে তেনেহলে মোক কমেন্ট কৰি সুধিব পাৰে আৰু তাৰ পিছত যদি আমি ক্যালকুলেশন কৰো যে আপোনালোকৰ ইনকাম যদি 12 লাখ হয় ঠিক আছে এটো 12 লাখ মই লিখি ৰাখিছো এডভান্স যাতে মই টাইম বেছি ক্ষতি নহয় যদি আপোনালোকৰ ইনকাম 12 লাখ হয় তেনেহলে এই 12 লাখটো তেনেহলে এই স্লেব অনুসৰি ইয়াক ভাগ বিতৰণ হ'ব ধৰি লওক প্ৰথমতেটো আপোনালোকে প্ৰথম 4 লাখত আপোনালোকে 1 টকা ইনকাম টেক্স দিব নালাগে এই প্ৰথম 4 লাখটো তাৰ পিছৰ যেটো 4 লাখ সেই 4 লাখটো আপোনালোকে এই দ্বিতীয় স্লেবত পৰি যায় ঠিক আছে এই দ্বিতীয় স্লেবত আপোনালোকে কিমান টেক্স দিব লাগিব এই দ্বিতীয় স্লেবটোত আছে 5% আৰু 4 লাখৰ 5% হৈছে 20000 টকা ঠিক আছে আৰু তাৰ পিছৰ যেটো স্লেব আৰু এই স্লেবটোৰ মতে 8 লাখৰ পৰা 12 লাখৰ ভিতৰৰ যেটো 4 লাখ সেই 4 লাখত হ'ব 10% আৰু 4 লাখৰ 10% হৈছে 40000 টকা আৰু যদি টোটাল দুইটা যোগ কৰা যায় 60000 টকা আপোনালোকৰ ইনকাম টেক্স বনি গ'ল টোটাল 12 লাখত এতিয়া এই 60000 টকাটো আপোনালোকে টেক্স দিবলৈ লাগিবনে অবিয়াসলি নালাগে কাৰণ এই 60000 টো সেই যেটো ৰিবেট দিয়া হৈ আছিল 75000 টো ৰিবেট আছিল ন সেই 75000 টো ৰিবেটত মাইনাস হৈ যাব বুজি পালে আৰু সবতছে মেইন পইণ্ট এতিয়াহে আমি হিচাপ নিকাছ কৰিম যেটো অলপ টাফ হৈ যায় মানে বহুতে টাফ বুলি ভাবে মই আপোনালোকক দেখাই আছো আৰু সবতছে যেটো বেছি পপুলাৰ হৈ আছিল 12,10,000 যদি আপোনালোকৰ ইনকাম 12,10,000 হৈ যায় তেনেহলে আপোনালোকে কিমান টেক্স দিব লাগিব আপোনালোকেটো অলৰেডি গমে পাইছে যে যদি আপোনালোকৰ ইনকাম 12 লাখ হয় তেনেহলে আপোনালোকে 1 টকা ইনকাম টেক্স দিব নালাগে আৰু যদি এতিয়াটো 12,10,000 মানে আপোনালোকৰ ইনকাম 12 লাখতকৈ বাঢ়ি গৈছে লাগে 1 টকাই বাঢ়ক লাগে যিমানে নেবাঢ়ক কিয় বাঢ়ি গৈছে গতিকে চৰকাৰে কোৱা অনুসৰি প্ৰথম যেটো 4 লাখ এই 4 লাখটো আপোনালোকে 1 টকাও ইনকাম টেক্স দিব নালাগে এই 12 লাখটোৰ এই স্লেব অনুসৰি ভাগ হ'ব বুজি পাইছেনে 12 লাখৰ পৰা 4 লাখ গ'ল প্ৰথম এই 4 লাখটো তাৰ পিছৰ যেটো 8 লাখলৈ কিমান হ'ব এই 8 লাখলৈ এই 12 লাখৰ 8 লাখলৈ 5% টেক্স লাগিব 4 লাখত 20000 এইখিনি অংক মই বাৰু আগতে বুজাই থৈ গৈছো ঠিক আছে এইটো হিচাপ তাৰ পিছৰ 4 লাখত 10% যেটো হ'ব 40000 আৰু এই তিনটা আপোনালোকে 4 3 গুণ 12 লাখ হৈ গ'ল আৰু তাৰ পিছত বাকি থাকিল কিমান 10000 এই 10000 টো তাৰ পিছৰ স্লেবলৈ গুচি যাব
আৰু তাৰ পিছৰ স্লেবত গুচি যোৱাৰ লগে লগে এই 10,000টোত হ'ব 15%, মানে 15% লাগি যাব। ঠিক আছে, এই 10,000 ইনকাম বেছি হোৱা কাৰণে আপোনালোকে এই 10,000টোত 1500 টকা বেছিকৈ 15% লাগি যাব। এতিয়া গোটেই টোটেলটো হিচাপ কৰিব লাগিব। কাৰণটো কিয়, আপোনালোকৰ যেতিয়ালৈ 12 লাখ ইনকাম আছিলে তেতিয়ালৈ আপোনালোকে ৰিবেট পাই আছিল বা আপোনালোকে টেক্স দিব লগা হোৱা নাছিলে, কিন্তু এতিয়াও দিব লগা নহয়। মই বুজাই আছোঁ আপোনালোকক, কাৰণ এতিয়া আপোনালোকৰ 12 লাখতকৈ বেছি বাঢ়ি যোৱা নাই, প্ৰায় 10,000 বাঢ়ি গৈছে। আৰু 10,000 বাঢ়ি যোৱাৰ লগে লগে সেই 10,000টোত ইনকাম টেক্স বনিছে 1500 টকা। আৰু গোটেইকেইটা যদি যোগ কৰা যায়, আৰু গোটেইকেইটা যোগ কৰিবই লাগিব, কাৰণ কিয়, কাৰণটো হৈছে আপোনালোকৰ বৰ্তমান ইনকামটো বাঢ়ি গ'ল 12 লাখতকৈ। যদি বাঢ়ি গ'ল তেতিয়াহ'লে এইটো 20,000, 40,000, 60,000, 60,000 প্লাছ 1500, 61,500। এতিয়া আপোনালোকে ইনকাম টেক্স দিব লাগিব কিমান, 61,500। কিন্তু এইটো সত্য জানো? এইটো অসত্য। কাৰণটো কিয় মই বুজাই আছোঁ। যিটো ৰিবেট দিয়া হৈ আছিল ন, সেইটো কিমান আছিলে, 75,000। আৰু 75,000তকৈ এই এমাউণ্টটো বহুত সৰু হয়, গতিকে এইটো মাইনাছে গুচি যাব। মানে আপোনালোকৰ যদি ইনকাম টেক্সটো 72,000 হৈ যায়, 75,000 হৈ যায়, 75,000 হৈ যায়, তেতিয়াও আপোনালোকে এটকাও ইনকাম টেক্স দিবলৈ নালাগে। এইটো আপোনালোকে বুজিলে। আপোনালোকৰ মনত যদি কিবা ডাউট থাকে তেনেহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক ৰিপ্লাই কৰিমেই 100% চিয়'ৰ। আৰু এতিয়া হ'ব 17 লাখৰ ওপৰত যিটো ইনকাম টেক্স বনিব, সেইটো কিমান বনিব। আৰু এইটো এনেধৰণে মই যেনেধৰণে আগতে দেখাই আছিলোঁ, ঠিক তেনেধৰণে এইটো স্লেব অনুসৰি ইয়াক ভাগ বিতৰণ হ'ব। যিটো প্ৰথম 4 লাখ, সেই 4 লাখত আপোনালোকে 1 টকাও ইনকাম টেক্স দিব নালাগে। প্ৰথম 4 লাখ গ'ল। তাৰ পিছৰ যিটো 8 লাখ, 4 লাখৰ পৰা 8 লাখলৈ, ইয়াৰ মাজৰ যিটো 4 লাখ, তাত 5% 20,000, তাৰ পিছৰটোত 40,000, তাৰপিছত 60,000। টোটেল কিমান হ'ল, 4, 4, 4, 4, 4, 4 গুণ 16 লাখ হৈ গ'ল। বাকী থাকিল কিমান, 1 লাখ, 17 লাখলৈ। আৰু এই 1 লাখটো যাব কোনটো স্লেবত, এইটো স্লেবত, য'ত আপোনালোকে 20% ইনকাম টেক্স দিবলৈ লাগিব। আৰু 20%, 1 লাখৰ 20%, 20,000। চ' এতিয়া আপোনালোকে কুৱেশ্যন হ'ব যে এতিয়া আপোনালোকে ৰিবেট চিবেট এইবিলাক কিবা পাব নেকি? এইবিলাক একো নেপায়। কাৰণটো মই বুজাই আছোঁ চাওক। কাৰণ আপোনালোকৰ ইনকাম হ'ল 17 লাখ, আৰু কৈছিলে যে 12 লাখৰ ওপৰত যদি আপোনালোকে ইনকাম হৈ যায় তেনেহ'লে আপোনালোকে সকলো ইনকাম টেক্স দিবলৈ লাগিব। তাৰ পিছত আপোনালোকে এতিয়া আপোনালোকৰ 17 লাখৰ যিটো ইনকাম টেক্সৰ হিচাপটো, সেইটো যদি মই যোগ কৰি চাওঁ, 20, 40, 60, 20, টোটেল হৈ গ'ল কিমান, 1,40,000। ঠিক আছে, এতিয়া আপোনালোকে পে' কৰিব লাগিব 1,40,000। আৰু এতিয়া যিটো ৰিবেট আছিলে, সেই ৰিবেটটো কিন্তু মাইনাছ হ'বই দিয়ক, কাৰণ এইটো মাইনাছ হ'বই হ'ব। আৰু 1,40,000 পৰা যদি 1,40,000 পৰা যদি 72,000 আপোনালোকে ৰিবেট পাই যায়, ডিছকাউণ্ট পাই যায়, তেনেহ'লে আপোনালোকে দিব লাগিব 65,000। আৰু এই 65,000টো হ'ব আপোনালোকৰ টেক্সৰ অনুপাত। কিন্তু এইটোৱে মেইন টেক্স নহয়। এতিয়া বাঢ়িব, মই যিটো কৈছিলোঁ আপোনালোকৰ যিটো 4%, আৰু এই 4%টো কিমানত লাগিব, 65,000। আৰু এই 65,000 আপোনালোকৰ 65,000 4% কিমান হ'ল, 65,000ৰ 4% হ'ল 2,600। আৰু এতিয়া যদি 2,600 65,000ৰ লগত যোগ কৰি দিওঁ, তেনেহ'লে আপোনালোকৰ যিটো ফাইনেল টেক্স এমাউণ্ট, সেই ফাইনেল টেক্স এমাউণ্টটো বনিব 67,600। 67,600। এইটো হৈছে আপোনালোকৰ ফাইনেল ইনকাম টেক্স। যদি আপোনালোকৰ ইনকাম 17 লাখ হয় তেনেহ'লে আপোনালোকে দিব লাগিব 67,600 ৰুপিজ। বুজি পালে? মোৰ আকৌ ইমান ভাল হোৱা নাই, কাৰণ মই পেইণ্টত লিখি আছোঁ, গোটেইখিনি আপোনালোকে দেখিবলৈ পাইছে। ত' যদি কিবা ডাউট থাকে তেন্তে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে। তাৰ পিছত এতিয়া আপোনালোকে বুজি পালে ইমানখিনিলৈ। তাৰ পিছত আমি এতিয়া হিচাপ কৰিম যে টোটেল 26 লাখত কিমান ইনকাম টেক্স বনিব। ঠিক আছে, মই এই সকলোখিনি আঁতৰ কৰি লৈ আছোঁ বাৰু। আৰু এতিয়া যদি আমি 26 লাখৰ ইনকাম টেক্স কেলকুলেশ্যন কৰোঁ তেনেহ'লে কিমান হ'ব। চ' বলক, প্ৰথম 4 লাখত আপোনালোকৰ ইনকাম কিমান, 0। আৰু মানে এই 26 লাখটো ইয়াত স্লেব অনুসৰি ভাগ হ'ব। 4 লাখলৈ আপোনালোকে 0 হ'ল। 8 লাখলৈ আপোনালোকৰ হ'ব 5% ইণ্টাৰেষ্ট, য'ত 20,000 হ'ব। তাৰপিছত 10% 40,000 হ'ব। তাৰপিছৰ স্লেবত 4 লাখ আছে, তাত 15%। এনেধৰণে বাঢ়ি বাঢ়ি গৈ পেলাই টোটেল লাষ্টত যিটো দেখিছে 4 লাখৰ 25% 1 লাখ হ'ব। আৰু এতিয়া যদি কেলকুলেশ্যন কৰা যায়, 4, 4, 1, 2, 3, 4, 5, 6, 6 গুণ 24,
24 লাখৰ যিটো কেলকুলেশ্যনটো এইটো হ'ল ইমানখিনিলৈ আৰু আমি উলিয়াব লাগে কিমান 26 লাখ 24 লাখৰ হৈ গ'ল বাকী থাকিল কিমান 2 লাখ আৰু ইয়াত কি লিখা আছে 24 লাখৰ ওপৰৰ যিমানখিনি হয় মানে ইমানখিনিলৈ এই 25% লাগিলে আৰু এতিয়া 24 লাখৰ ওপৰত যিমান ইনকাম হয় সেই সকলোতে 30% মানে 30% টেক্স দিব লাগিব আৰু এই 2 লাখটো থাকিব 24 লাখলৈ হৈ গ'ল গতিকে 26 লাখৰ পৰা 26ৰ পৰা 24 মাইনাছ কৰিলে থাকিব 2 লাখ 2 লাখৰ 30% হ'ব 60,000 60,000 টকা আৰু গোটেইকেইটা যদি আমি কেলকুলেশ্যন কৰোঁ এতিয়া আপোনালোকে 20,000 40,000 60,000 সকলোখিনি যিমানটো বনিলে প্ৰতিটো স্লেবত যিমান টেক্স হ'ল সেই সকলো টেক্সখিনি কেলকুলেশ্যন কৰি আপোনালোকে হিচাপ কৰিব লাগিব এই টেক্সখিনি কেলকুলেশ্যন কৰোঁতে মই পালোঁ 3,60,000 3,60,000ৰ পৰা আপোনালোকে আকৌ ঠিক তেনেধৰণে মই যেনেধৰণে বুজাইছোঁ কিমান 75,000 ৰিবেট পাব আৰু যদি ইয়াৰ পৰা 75,000 ৰিবেট মাইনাছ কৰি দিয়ে 75,000 মাইনাছ কৰি দিয়াৰ পাছত আপোনালোকৰ হাতত থাকিব 2.85 লাখ মানে ইমানটো আপোনালোকে টেক্স দিব লাগিব আৰু তাৰ পিছত 2.85 লাখত আকৌ আপোনালোকে 4% চেছ টেক্স দিব লাগিব যিটো বনি যাব 1 ছেকেণ্ড ৰ'ব মই কেলকুলেশ্যনটো কৰি লওঁ আৰু 2.85 লাখৰ 4% হ'ল 11,400 মই ইয়াত লিখি ৰাখিছোঁ 11,400 আৰু এই দুটা যদি প্লাছ কৰি দিয়া হয় তেনেহ'লে আপোনালোকৰ টোটেল ফাইনেল টেক্স এমাউণ্ট বনিব 2,96,400 কিমান হ'ব মই ইয়াত ডাইৰেক্ট লিখি দিছোঁ 2,96,400 ৰুপিজ এইটো হ'ব আপোনালোকৰ ফাইনেল টেক্স এমাউণ্ট যদি আপোনালোকৰ ইনকাম 26 লাখ হয় বুজি পালে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল যদি আপোনালোকে কিবা বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে আজিৰ ভিডিঅ'টো ইমানখিনি